পিঠিৰ ভাগটো কাটি ল'লোঁ। এতিয়া সন্মুখৰ ভাগটো কাটি ল'ম। আৰু চাওক পিঠিৰ ভাগটোতকৈ সন্মুখৰ ভাগটো আধা ইঞ্চি বঢ়াই ৰাখিব লাগে, কিয়নো বেল্টৰ কাৰণে কাপোৰ অকণমান বেছিকৈ লাগে। সেইকাৰণে চাওক মই আধা ইঞ্চি বঢ়াই লৈছোঁ। দেখিছেনে? আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া চাওক এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। এতিয়া চাওক পিঠিৰ ভাগটো এই আঁচডালৰ পোনত এনেদৰে মিলাই ল'লোঁ। দেখিছেনে? পিঠিৰ এই ভাগটো আঁচডালৰ পোনত এনেদৰে মিলাই লৈ পিঠিৰ শ্বেপটো ইয়াতে মই আঁকি লৈছোঁ। আৰু চাওক চিলাই মাৰ্জিনৰ এই আঁচডালৰ পোনত এটা বিন্দু দিছোঁ আৰু কঁকালৰ ফালেও চাওক চিলাই মাৰ্জিনৰ আঁচডালৰ পোনতেই এটা বিন্দু দিছোঁ। এতিয়া এই দুয়োটা বিন্দু লগ লগাই আঁচডাল টানি ল'লোঁ। আৰু চাওক ডিঙিৰ জোখটো ল'বৰ কাৰণে কান্ধৰ পৰা 6 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু বহলটো ৰাখিছোঁ 2.7। এতিয়া চাওক এই বিন্দুকেইটা লগ লগাই বক্স আকাৰত বনাই ল'লোঁ। বক্স আকাৰত বনাই হোৱাৰ পাছত চাওক ডিঙিৰ ৰাউণ্ড শ্বেপটো এতিয়া দি ল'ম। দেখিছেনে? এনেকৈ ডিঙিৰ ৰাউণ্ড শ্বেপটো দি ল'লোঁ। আপোনালোকে নিজৰ সুবিধা হোৱাকৈ শ্বেপটো মিলাই ল'ব। ডিঙিৰ ৰাউণ্ড শ্বেপটো মিলাই হোৱাৰ পাছত আৰ্মহোলৰ জোখটো এতিয়া লৈ ল'ম। আৰ্মহোল আছিলে 5.5 ইঞ্চি। দেখিছেনে? কান্ধৰ পৰা মই 5.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এই বিন্দুটো 6.5 ইঞ্চি দূৰত্বত পৰিছে নে নাই পৰা চাই ল'লোঁ। আকৌ চাওক কান্ধৰ পৰা এই বিন্দুটোৰ সৈতে মিলাই আঁচডাল টানি ল'লোঁ আৰু পথালিকৈও এই কোণটোৰ পৰা আঁচডাল টানি মিলাই ল'লোঁ। এতিয়া চাওক আৰ্মহোলৰ শ্বেপটো দিবৰ কাৰণে এই কোণটোৰ পৰা 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ আৰু এতিয়া চাওক এই বিন্দুটো সতে মিলাই আৰ্মহোলৰ শ্বেপটো মই দি ল'লোঁ। আৰ্মহোলৰ শ্বেপটো যদি এনেকৈ মিলাবলৈ অসুবিধা পায় তেনেহ'লে আপোনালোকে প্লেটখনৰ সহায়ত আৰ্মহোলৰ শ্বেপটো দি ল'ব। আৰ্মহোলৰ শ্বেপটো দি হোৱাৰ পাছত এতিয়া চাওক বেল্টৰ জোখটো মই লৈ ল'ম। বেল্টৰ কাৰণে চাওক কান্ধৰ পৰা 12 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। এতিয়া এই বিন্দুটোৰ পোনতে আঁচডাল টানিব লাগিব। যদি আপোনালোকৰ আঁচডাল টানোতে বেকা হয় তেনেহ'লে চাওক এই বিন্দুটো তলৰ ফালৰ পৰা এনেকৈ জুখি ল'ব আৰু চাওক আঁচডালৰ পৰা বিন্দুটো পৰিছে 3.1ত। দেখিছেনে? ছাইডৰ ফালেও মই 3.1ত এটা বিন্দু দি ল'লোঁ আৰু এই দুয়োটা বিন্দু লগ লগাই পোনকৈ আঁচডাল টানি ল'লোঁ। এতিয়া চাওক ব্ৰা কাটৰ জোখটো কেনেকৈ উলিয়াম। ব্ৰা কাটৰ জোখটো উলিয়াবৰ কাৰণে চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা এনেকৈ জুখি ল'ব আৰু চাওক ইয়াতে জুখি পাইছোঁ 8। এতিয়া 8ক 4 ভাগ কৰিব লাগিব। প্ৰথমে চাওক 8ক দুভাগ কৰিছোঁ। 8ক দুভাগ কৰি পাইছোঁ 4। আকৌ 4ক দুভাগ কৰি ইয়াতে পাইছোঁ 2। এতিয়া চাওক চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা 2 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আৰু এটা কথা, যদি আপোনালোকে ব্ৰা কাটটো অকণমান সৰুকৈ কাটিব বিচাৰে তেনেহ'লে সৰু কৰিও কাটিব পাৰিব। সৰু কৰি কাটিবৰ কাৰণে চাওক চিলাই মাৰ্জিনৰ আঁচডালৰ পৰা 2.5 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আপোনালোকক মই ব্ৰা কাটটো কটাৰ আৰু এটা সহজ উপায় দেখুৱাম চাব। চাওক কাগজখনৰ এই বন্ধ ছাইডটোৰ পৰা আপোনালোকে যদি ব্ৰা কাটটো জুখিব বিচাৰে তেনেহ'লে 5.5 ইঞ্চি ৰাখিব। যদিহে ব্ৰা কাটটো সৰুকৈ কাটিব বিচাৰে, দেখিছেনে 2.5 ইঞ্চি দূৰত্বত যে এই বিন্দুটো দিছিলোঁ, এই বিন্দুটো এইফালৰ পৰা 5.5 ইঞ্চি দূৰত্বত পৰিছে। আৰু যদি ব্ৰা কাটটো ডাঙৰকৈ কাটিব বিচাৰে তেনেহ'লে চাওক এই বন্ধ ছাইডটোৰ পৰা আপোনালোকে 6 ইঞ্চি দূৰত্বত বিন্দুটো দি ল'ব। দেখিছেনে? 2 ইঞ্চি দূৰত্বত যে বিন্দুটো দিছিলোঁ এই বিন্দুটো 6 ইঞ্চি দূৰত্বত পৰিছে। আৰু চাওক আৰ্মহোলৰ এই ৰাউণ্ড শ্বেপটোৰ পৰা 2.7ত এটা বিন্দু দিছোঁ আৰু ডিঙিৰ ফাললৈ এই কোণটোৰ পৰা 1 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই ব্ৰা কাটৰ শ্বেপটো দিব লাগিব। প্ৰথমে চাওক এই দুয়োটা বিন্দু মই এনেকৈ লগ লগাই ল'লোঁ। বহুতে ব্ৰা কাটৰ শ্বেপটো দিবলৈ অকণমান অসুবিধা পায়, সেইকাৰণে আপোনালোকক মই অকণমান সহজ পদ্ধতিৰে দেখুৱাবলৈ চেষ্টা কৰিছোঁ। দেখিছেনে? প্ৰথমে দুটা বিন্দু মই লগ লগাই ল'লোঁ। আকৌ চাওক মাজৰ বিন্দুটোৰ পৰা শেষৰ বিন্দুটোলৈকে এনেকৈ মই ফুট কৰি ব্ৰা কাটৰ শ্বেপটো মিলাই ল'লোঁ। চাওক ব্ৰা কাটৰ শ্বেপটো মই দি ল'লোঁ। ব্ৰা কাটৰ শ্বেপটো মিলাই ল'লোঁ। এতিয়া চাওক ব্ৰা কাটটোৰ একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ আৰু এতিয়া বেল্টৰ শ্বেপটো মই দি ল'ম। বেল্টৰ শ্বেপটো দিবৰ কাৰণে চাওক এই আঁচডালৰ পৰা আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পৰা এতিয়া বেল্টৰ শ্বেপটো মিলাই লৈছোঁ। বেল্টৰ শ্বেপটো দি ল'লোঁ। এতিয়া চাওক মাজৰ এই বিন্দুটোৰ পৰা 2.5 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এই বিন্দুটোৰ পোনতে পোনকৈ আঁচ এডাল টানি ল'লোঁ। এতিয়া চাওক এই আঁচডালৰ পৰা আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও আধা ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু চাওক এই আঁচডালৰ একেবাৰে সোঁ মাজত এটা বিন্দু দিছোঁ।
এতিয়া চাওক ছাইডৰ ফালে যে মই এই বিন্দুটো দিছোঁ, এই বিন্দুটোৰ পৰা সোঁমাজত দিয়া এই বিন্দুটোৰ সৈতে আঁচডাল টানি মিলাই ল'লোঁ আৰু এইফালেও চাওক বিন্দু দুটা মিলাই ল'লোঁ। আজি মই আপোনালোকক একেবাৰে সহজ পদ্ধতিৰে ব্ৰা কাটটো কাটি দেখুৱাবলৈ চেষ্টা কৰিছোঁ, যাতে নতুনকৈ ব্লাউজ কাটিং শিকাসকলে বা শিকিব বিচৰাসকলে ধুনীয়াকৈ ব্লাউজ কাটিংটো কৰিব পাৰে। আৰু সন্মুখৰ ভাগটোৰ জোখমাখখিনি কৰি হৈ গ'ল। এতিয়া মই সন্মুখৰ ভাগটো কাটি ল'ম। সন্মুখৰ ভাগটো কাটি ল'লোঁ। এতিয়া ব্ৰা কাটটো ডাঙৰকৈ কাটিব লাগিব। ব্ৰা কাটটো ডাঙৰকৈ কাটিবৰ কাৰণে চাওক কাগজখনত মই ব্ৰা কাটৰ শ্বেপটো আঁকি লৈছোঁ। ব্ৰা কাটৰ শ্বেপটো আঁকি ল'লোঁ। এতিয়া চাওক সন্মুখৰ ছাইডৰ ফালে 0.4ত এটা বিন্দু দিছোঁ, মানে 0.4 বহাই লৈছোঁ। আৰু চাওক ব্ৰা কাটৰ শ্বেপটো বিন্দুটোৰ সৈতে মিলাই ল'লোঁ। আৰু চাওক এইফাললৈ 1 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। অকণমান ওপৰ ফাললৈ বিন্দুটো দিব, যাতে ব্ৰা কাটৰ শ্বেপটো মিলাব পাৰি। আৰু চাওক এই ছাইডৰ ফালে 0.3ত এটা বিন্দু দিছোঁ। যদি ব্ৰা কাটটো অকণমান ডাঙৰকৈ কাটিব বিচাৰে তেনেহ'লে আপোনালোকে 1.3ও ল'ব পাৰে। ইয়াতে চাওক মই 1.3 ল'ম, দেখিছেনে? 1.3ত এটা বিন্দু দিছোঁ। আৰু এতিয়া চাওক ব্ৰা কাটৰ শ্বেপটো মই মিলাই লৈছোঁ। ব্ৰা কাটৰ শ্বেপটো দিওঁতে অকণমান সাৱধানে দিব, যাতে ব্ৰা কাটৰ শ্বেপটো ভাল হয়। ব্ৰা কাটৰ শ্বেপটো যিমানে ভাল হ'ব সিমানেই ব্লাউজৰ ব্ৰা কাটটো ধুনীয়া হ'ব। দেখিছেনে? শ্বেপটো মই এনেকৈ ফুট ফুট কৰি দি ল'লোঁ আৰু তলৰ ফাললৈও চাওক শ্বেপটো এনেকৈ মিলাই ল'লোঁ। আৰু এই ছাইডৰ ফালেও দেখিছেনে? বিন্দুটোৰ সৈতে শ্বেপটো মিলাই ল'লোঁ আৰু চাওক ওপৰৰ পৰা ধুনীয়াকৈ আঁচডাল টানি ল'লোঁ। আকৌ এবাৰ মই শ্বেপটো ধুনীয়াকৈ মিলাই লৈছোঁ। কৈছোঁৱে ব্ৰা কাটৰ শ্বেপটো যিমানে ধুনীয়াকৈ দিয়া হ'ব সিমানে ব্ৰা কাটটো ভাল হ'ব। এতিয়া দেখিছেনে? ব্ৰা কাটৰ শ্বেপটো মই ধুনীয়াকৈ মিলাই ল'লোঁ আৰু ব্ৰা কাটটোৰ জোখমাখিনি কৰি হৈ গ'ল। এতিয়া মই ব্ৰা কাটটো কাটি ল'ম। ব্ৰা কাটটো কাটি ল'লোঁ। এতিয়া ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো কাটিব লাগিব। ছেকেণ্ড পাৰ্টটো কাটিবৰ কাৰণে ব্ৰা কাটটো জুখি লৈছোঁ আৰু ইয়াতে পাইছোঁ 7। এতিয়া চাওক 7 ইঞ্চি দূৰত্বত এটা বিন্দু দিছোঁ। আৰু এই বিন্দুটোৰ পৰা ওপৰ ভাগলৈ 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ আৰু এইফালেও 3 ইঞ্চি ওপৰলৈ এটা বিন্দু দিছোঁ। এতিয়া এই আটাইকেইটা বিন্দু লগ লগাই বক্স আকাৰত বনাই ল'লোঁ। আৰু চাওক ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটোৰ হুকপটিৰ ছাইডৰ ফালে এই আঁচডালৰ পৰা 1 ইঞ্চি তললৈ এটা বিন্দু দিছোঁ আৰু এইফালে আধা ইঞ্চি তললৈ এটা বিন্দু দিছোঁ। এতিয়া মই ব্ৰা কাটটোৰ সহায়ত ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটোৰ শ্বেপটো দি ল'ম। চাওক ব্ৰা কাটৰ হুকপটিৰ ছাইডটো দেখিছেনে? হুকপটিৰ ছাইডটোৰ সৈতে ব্ৰা কাটৰ এই কোণটো এনেকৈ মিলাই ল'লোঁ। চাওক দুয়োটা বিন্দুৰ সৈতে ব্ৰা কাটৰ এই কোণ দুটা সমান জোখত এনেদৰে মিলাই লৈ ব্ৰা কাটৰ শ্বেপটো আঁকি লৈছোঁ। ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটোৰ জোখমাখিনি কৰি হৈ গ'ল। এতিয়া মই ছেকেণ্ড পাৰ্টটো কাটি লৈছোঁ আৰু চাওক ব্ৰা কাটটো কিমান ধুনীয়া হৈছে। আপোনালোকেও এবাৰ এনেকৈ ব্লাউজ কাটিংটো কৰি চাব আৰু খুব ধুনীয়াকৈ ব্লাউজটো চিলাব পাৰিব আৰু ব্লাউজটো ধুনীয়া হ'ব। দেখিছেনে ব্ৰা কাটটো কিমান ধুনীয়াকৈ মিলি গৈছে? ব্ৰা কাটটো আৰু ব্ৰা কাটৰ ছেকেণ্ড পাৰ্টটো ডাঙৰকৈ কাটি ল'লোঁ।